আজিৰ সভাৰ নেমচুৰ উদ্যোগত বিশেষ কিছুমান সমাজত চলি থকা অপৰাধজনিত কাৰণবিলাকৰ ওপৰত লক্ষ্য কৰি এই সজাগতা সভাখন আমাৰ বৰচলা আউটপোষ্টৰ আণ্ডাৰত আজি পাতা হৈছে। এই সভাৰ প্ৰমুখ্য কৰি মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই উদ্যোক্তা কমিটিক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ সভাত উপবিষ্ট নেমচুৰ সমিতিকে প্ৰমুখ্য কৰি আমচু আৰু ইয়াৰ স্থানীয় গণ্যমান্য ব্যক্তিসকল আৰু মোৰ মৰমৰ সাংবাদিক বন্ধুসকল, সজাগতা বুলি ক'লে আমাৰ মনলৈ কিছুমান প্ৰশ্ন আহে যে আমি কিয় সজাগতা সভা পাতিব লাগে আৰু আমি কিয় ৰাইজক সজাগ কৰিব লাগে। যদি ৰাইজ সজাগ নহয় তেতিয়াহ'লে সমাজত যিবিলাক বিভিন্ন ধৰণৰ সমাজ বিৰোধী কাৰ্য কৰি থকা অসাধু ব্যক্তিসকলে তেখেতলোকৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে সমাজত কিছুমান বিষবস্তু বিয়পাই ফুৰে। আজিৰ সমাজত অকল এই অঞ্চলতে ড্ৰাগছেই হওক, ভাঙেই হওক, এটা বেলেগ ধৰণৰ বস্তু নহয়। এই সমস্যাটো ইতিমধ্যে আমাৰ সদনত উত্থাপন হৈছে। বিভিন্ন মাধ্যমৰ জৰিয়তে আমাৰ সাংবাদিক বন্ধুসকলে তেখেতলোকৰ সহযোগিতাত বিভিন্ন ধৰণৰ প্ৰেক্ষাপটত এইবিলাক কথা উত্থাপন হয়। আপোনালোকে টিভিৰ নিউজ চেনেলবিলাক আপোনালোকে চায়। বিভিন্ন ধৰণৰ চিনেমা, বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক কাহিনীসমূহ আজিকালি ৱেব ছিৰিজত উত্থাপন কৰিব আমি দেখা পাওঁ যে এখন সমাজ নিচাসক্ত হ'লে সমাজখন কেনেকৈ অধুনমিত হয়। যোনটো গ্ৰাফ থাকে, গ্ৰাফটো কেনেকৈ তললৈ আহে। এতিয়া আমি গ্ৰাফ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে চেনচেক্সৰ গ্ৰাফ। যিমান আমি ষ্টকত পইচা লগাম, গ্ৰাফটো উঠি থাকিলে আমাৰ পইচা বাঢ়ি থাকিব। ঠিক তেনেদৰে সমাজৰো গ্ৰাফ থাকে। সমাজৰ গ্ৰাফটো কোনে ধৰি ৰাখিব লাগিব? সমাজৰ মানুহে ধৰি ৰাখিব লাগিব। যদি সমাজৰ মানুহে যদি সেই গ্ৰাফটো ধৰি নাৰাখে, সমাজত যিখিনি উঠি অহা প্ৰজন্ম, আমাৰ আমচুৰ তেখেতে ইতিমধ্যে ক'লেই যে শিক্ষা, আমাৰ প্ৰথম অস্ত্ৰ হৈছে আমি সমাজৰ সকলো শিশুকে শিক্ষাৰে তেখেতলোকক আগুৱাই লৈ যাব লাগিব। আৰু তেখেতলোকক উপযুক্ত পৰিমাণৰ উপযুক্ত সময়ত যিখিনি শিক্ষা লাগে সেইখিনি শিক্ষা দিব পাৰিলেহে তেখেতলোকৰ সমাজখন বিফল হ'ব, সমাজখন আমি গঢ়িব পাৰিম। ইয়াতে বহুতখিনি গুণী-জ্ঞানী ব্যক্তি আছে। আপোনালোক সকলোৱে জানে আজিকালি সকলোৰে হাততে এণ্ড্ৰইড মোবাইল, আইফোন মোবাইল, আজিকালি ফিংগাৰ টিপত সকলো বস্তু পোৱা যায়, ভাল কি বেয়া কি সকলো বস্তু ফিংগাৰ টিপত আপোনালোকে চাব পাৰে যে ইয়াৰ মেৰিটছ কি, ডিমেৰিটছ কি। মদ খালে মানুহৰ কি হয়, মদ খালে মানুহৰ কি নহয়, ড্ৰাগছ খালে কি হ'ব, ড্ৰাগছ খালে কি নহ'ব। মই আজি এই মিটিঙৰ যোগেদি আপোনালোকক নতুন কৰি বুজাবৰ কাৰণে মই প্ৰয়োজনবোধ নকৰোঁ বুলি ভাবোঁ। আপোনালোকে সকলোখিনি জানে, কিন্তু তাৰ মাজতেই এক অসাধু চক্ৰই
সুবিধা লৈ এই অঞ্চলত কিছুমান বিষবাষ্প বিয়াই আছে। যোৱা 15 দিন আগত পদুমপুখুৰীত এজন শিক্ষিত ল'ৰা কমাৰ্চৰ পৰা বিকম পাছ কৰিছে, খাৰুপেটীয়া কলেজত পঢ়িছিল। সেই ল'ৰাজনে কিহৰ কাৰণে ড্ৰাগছক আঁকোৱালি ল'ব লগা হৈছে? আপোনালোকে কেতিয়াবা চিন্তা কৰিছেনে? ইয়াৰ স্থানীয় যুৱ সমাজে হওক বা যিখিনি বুদ্ধিজীৱী আছে, আপোনালোকে কেতিয়াবা ভাবিছেনে? যোনদিনাখন ঘটনা হৈছিলে, ঘটনাত মই উপস্থিত আছিলোঁ। মই ল'ৰাজনক বহুত কথা সুধিছোঁ যে তোমাৰ এনেকুৱা অৱস্থা বা এনেকুৱা ধৰণৰ এটা ড্ৰাগছত তুমি কিয় জড়িত হ'বলগীয়া হ'ল? কৈছে মোক বিভিন্ন ধৰণৰ কথা কৈছে। কোনোবা আৰ্থিকভাৱে সম্বল নহয়, কোনোবাই ব্যৱসায় কৰিছিল, ব্যৱসায়ত লোকচান হৈছে, কোনোবাই সুযোগ পোৱা নাই, অৰ্হতা আছে, ডিগ্ৰী আছে, কিন্তু সুযোগ পোৱা নাই। এতিয়া এই ডিগ্ৰীধাৰী ল'ৰাজন, তেখেতক এই ড্ৰাগছৰ ব্যৱসায় কৰিবৰ কাৰণে উদগনি কোনে দিছে? সমাজৰ এচাম অসাধু ব্যক্তিয়ে। এই অসাধু ব্যক্তি আপুনিও হ'ব পাৰে, ময়ো হ'ব পাৰোঁ, আৰু আন 10জন হ'ব পাৰে। আমাৰ কাম হৈছে এই অসাধু ব্যক্তিসকলক চিনাক্ত কৰা। আমি যদি সমাজত থাকি আমি এই অসাধু ব্যক্তিসকলক আমি চিনাক্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই অসাধু ব্যক্তিসকলে কাঠত যে ঘুণপোক লাগে, ঘুণপোকৰ দৰে সমাজখন খাব নিজৰ স্বাৰ্থৰ কাৰণে। আমি সকলোৱে গম পাওঁ যে ঢেকীয়াজুলি এটা অঞ্চল, এই অঞ্চলত এটা বৃহত্তৰ অঞ্চল। এই বৃহত্তৰ অঞ্চলত হিন্দু, মুছলমান, বিভিন্ন ভাষাৰ ধৰ্মাৱলম্বী লোক থাকে। তেখেতলোকে নিজৰ নিজৰ কৰ্ম কৰে আৰু খুব ভালভাৱে সকলোৱে চলে। কিন্তু বৰ্তমান সমাজত এই ভাংটো বা এই ড্ৰাগছটো আহিল ক'ৰ পৰা? আমাৰ এইটোতো ট্ৰানজিট পইণ্ট নহয়। ট্ৰানজিট পইণ্ট বুজিছেনে? ক'ৰ পৰা আহিল? ম্যানমাৰ হৈ কিনে আহিলে আমাৰ অসমত সোমাই, এইটো ট্ৰানজিট পইণ্ট নহয়, ধুবুৰীও নহয়, ইফালে কাৰ্বি আংলঙো নহয়। কিন্তু অসমৰ সোঁমাজত থকা এখন ডিষ্ট্ৰিক্টৰ ঢেকীয়াজুলি অঞ্চলত এই নিষিদ্ধ ড্ৰাগছটো আহিল ক'ৰ পৰা? আপোনালোকে কেতিয়াবা নিজেই প্ৰশ্ন কৰিছেনে? মই কৰিছোঁ, আৰু তাক লৈ কিনে মই লাগি আছোঁ। যোনদিনাখন ধৰা পৰিব, সেইদিনাখন ৰঙাঘৰৰ আলহী হ'ব। মই আপোনালোকক আজি এই মিটিঙত উপস্থিত হোৱাৰ এটাই কাৰণ, যুৱ সমাজ যেনেকৈ আগুৱাব লাগে, যদি তেনেকৈ আগুৱাব নোৱাৰে, সমাজৰ যথেষ্ট হানি বা বিঘিনি হ'ব পাৰে। এই যুৱ সমাজক আগবঢ়াবৰ কাৰণে সমাজৰ যিসকল ঘূৰিয়াল ব্যক্তি আছে, তেখেতলোকে এই সমাজৰ প্ৰতি চিন্তা কৰি সমাজখন আগুৱাই লৈ যাব লাগিব। সমাজত বিভিন্ন ধৰণৰ সমস্যা। আমি এখন ডেভেলপিং কাণ্ট্ৰি, ভাৰতবৰ্ষ, আমেৰিকা বা চাইনা বা ৰাছিয়া, ইউক্ৰেইন, ছুইজাৰলেণ্ড, নৰৱে, ইজিপ্ট, স্পেইন, তেনেকুৱা দেশৰ নিচিনা আমি তেখেতলোকৰ অৰ্থনীতিত আগবাঢ়িব পৰা নাই। তথাপিও আমাৰ অৰ্থনীতিত আমি সুচলভাৱে এতিয়াও আগুৱাই আছোঁ। কিন্তু যদি আমাৰ এই অৰ্থনীতিৰ আমাৰ ইয়াৰ ভাই বন্ধুসকলে যিখিনি ৰোজগাৰ কৰে,
কোনোবাই খেতি কৰি কৰে, কোনোবাই ব্যৱসায় কৰি কৰে, কোনোবাই শ্ৰম কৰি কৰে আৰু কোনোবাই চৰকাৰী চাকৰি কৰি কৰে। যদি এই কষ্ট কৰি উপাৰ্জিত ধনসমূহ যদি অসাধু ব্যক্তিয়ে তেখেতলোকৰ নিজৰ স্বাৰ্থত এনেকে প্ৰলোভন দেখুৱাই আপোনালোকক নিচাসক্ত কৰি পইচা যদি ওলাই লৈ যায়, তাৰ ফল আমাৰ এই চৰকাৰ বা আমাৰ এই ভাৰতবৰ্ষ অৰ্থনৈতিক কেতিয়াও সবল নহয়। আপোনালোকে জানিব, ভালদৰে ৰিচাৰ্চ কৰিলে জানিব, খুব ভালকৈ ৰিচাৰ্চ কৰিলে জানিব যে এই ড্ৰাগছৰ যিবিলাক উৎস আছে এইবিলাক সাউথ ইষ্ট এছিয়াৰ পৰা আহে। সাউথ ইষ্ট এছিয়া কি ক'ত আছে? আমি এছিয়াৰ পূবত আছো। আমাতকৈ আগত কিছুমান দেশ আছে, যেনে ম্যানমাৰ, বেংকক, থাইলেণ্ড, এনেকুৱা ধৰণৰ কিছুমান দেশ আছে। এইবিলাক দেশত এই ড্ৰাগছৰ পৰিভয়টো বেছি, আৰু এতিয়া বৰ্তমান সময়ত তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰৰ পৰাই আমাৰ অসমলৈ বা আমাৰ ভাৰতবৰ্ষলৈ বিভিন্ন সুৰুঙাৰে কিছুমান মানুহক, যিবিলাকৰ চিন্তাধাৰা সমাজৰ প্ৰতি নাই, কেৱল নিজৰ প্ৰতি আছে, তেনেকুৱা চিন্তাধাৰাক আগবঢ়া ব্যক্তিক হাথিয়াৰ বনাই সমাজত এই ড্ৰাগছৰ পৰিভয় কৰিছে। অকল ড্ৰাগছ বুলিয়ে নহয়, এতিয়া লাহে লাহে আপোনাৰ চাইবাৰ ক্ৰাইমবিলাক হৈ উঠিছে। অকল চাইবাৰ ক্ৰাইম বুলি কোৱাৰ লগে লগে চাইবাৰ পইচা ট্ৰানজেকশ্যনটোৱে চাইবাৰ ক্ৰাইম নহয়। চাইবাৰ